নিশ্চয়কৈ ৰাজদীপ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে যোৰহাট আৰু ৯ বজাৰ লগে লগে মন্ত্ৰী বিমল বৰাই পতাকা উত্তোলন কৰিব আৰু ইতিমধ্যে যোৰহাটত সম্পূৰ্ণ সাজু। পূৰ্বতে যোৰহাটৰ কাছাৰী মৈদামত স্বাধীনতা দিৱসে হওক গণৰাজ্য দিৱস অনুষ্ঠিত কৰিছিল, কিন্তু ষ্টেডিয়াম বনাই থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ প্ৰথমবাৰৰ কাৰণে যোৰহাট ক্ৰীড়া সন্থাৰ যিখন খেলপথাৰ আছে, ক্ৰীড়া সন্থাৰ খেলপথাৰত এইবাৰ সাজু কৰিছে গণৰাজ্য দিৱসৰ বাবে। ইতিমধ্যে কিছু সময়ৰ পিছতে মন্ত্ৰী বিমল বৰাই পতাকা উত্তোলন কৰিব আৰু এয়া দেখা পাইছে মোৰ কেমেৰাৰ সন্মুখত যিসকল আৰক্ষী হওক, অৰ্ধসামৰিক বাহিনী হওক, পেৰেডৰ বাবে ইতিমধ্যে সকলো সাজু হৈ আছে। এক কথাত ক'বলৈ গ'লে সকলো সাজু। কিছু সময়ৰ পিছতে ৭৬ সংখ্যক গণৰাজ্য দিৱস ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো পালন কৰা হ'ব আৰু অতি শান্তপূৰ্ণভাৱে আৰু অতি ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে যি ক্ৰীড়া সন্থাৰ যিখন খেলপথাৰ যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰ। পূৰ্বতে স্থায়ীভাৱে স্থাপন কৰা কাছাৰী মৈদামৰ যি পতাকা বেদী, তাত পূৰ্বতে পতাকাটো উত্তোলন কৰে, কিন্তু এইবাৰ যিহেতু ষ্টেডিয়াম বনাই থকা হৈছে, মই পুনৰ কৈছোঁ, সেইবাবে যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত এইবাৰ প্ৰথমবাৰৰ কাৰণে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। আৰু এনেধৰণে যিসকল লোক আছে ইয়াত CRP হওক বা NCC হওক, আৰক্ষীৰ হওক, যান বাহন শাখাৰ হওক, এনেধৰণৰ সকলোখিনি পেৰেডৰ কাৰণে সাজু হৈ আছে। আৰু বিশেষতঃ যি প্ৰশাসনৰ ফালৰ পৰা যি সুন্দৰভাৱে ইয়াত যি ৰেলী কৰা হয় বা বিভিন্ন ধৰণৰ ৰেলী, সেই ৰেলীসমূহ সাজু হৈ আছে। কিছু সময়ৰ পিছতে পতাকা উত্তোলন কৰাৰ পিছত মন্ত্ৰী বিমল বৰাই ভাষণ প্ৰদান কৰাৰ পিছতে সেই ৰেলীসমূহ প্ৰদৰ্শন কৰা হ'ব, ইয়াত মাৰ্চ পাষ্ট কৰা হ'ব। আৰু তাৰ বাবে এই মুহূৰ্তত দেখা পোৱা গৈছে যিসমূহ বিশিষ্ট অতিথি আছে তেওঁলোকেও আহি উপস্থিত হৈছেহি আৰু সুন্দৰভাৱে সজাই পৰাই তোলা যোৰহাট ক্ৰীড়া সন্থাৰ এই খেলপথাৰখন এই ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে। আৰু মন্ত্ৰী উঠি যিখন বাহনত এই যি পেৰেড বা অভিবাদন যি গ্ৰহণ কৰিব, অভিবাদন গ্ৰহণ কৰাৰ বাবে যিখন বাহন, সেই বাহন ইতিমধ্যে পুষ্পসজ্জিত কৰি তোলা হৈছে। পুষ্পসজ্জিত বাহনতে মন্ত্ৰী বিমল বৰাই উঠি তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিব বা অভিবাদন গ্ৰহণ কৰিব, তাৰ বাবে সম্পূৰ্ণ সাজু হৈছে। আৰু এনেধৰণে জিলা প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ পৰা দেখা পোৱা গৈছে। আৰু এক কথাত ক'বলৈ গ'লে কটকটীয়া এক নিৰাপত্তা বেষ্টনী আছে। এক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেদি গণৰাজ্য দিৱস উদযাপন কৰা হৈছে, কিন্তু যথেষ্ট ধুনীয়া পৰিৱেশত আৰু শান্তিপূৰ্ণভাৱে এই মুহূৰ্তলৈকে গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ আছে। আৰু বিশেষতঃ যিসমূহ চৰকাৰী কাৰ্যালয় আছে, সেই চৰকাৰী কাৰ্যালয়সমূহত ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী সম্পূৰ্ণ হৈ গৈছে সদৰত ৯ বজাৰ পৰা যিহেতু। আৰু সেইবাবে কিছু সময়ৰ পিছতে আহি মন্ত্ৰীগৰাকী উপস্থিত হ'ব। ইয়াৰ উপস্থিত হৈ তেওঁ পতাকা উত্তোলন কৰিব, ভাষণ প্ৰদান কৰিব। যিসকল জনসাধাৰণ আহিছে ইয়াত গণৰাজ্য দিৱস উপভোগ কৰিবৰ কাৰণে, আমি অকণমান আগলৈ যাম। আৰু যিহেতু যিসকল আৰক্ষী বা NCC যিসকল লোক আছে বা যান বাহন শাখাৰ যিসকল লোক আছে, এই সকলোখিনি যিসকল জোৱান আছে তেওঁলোক ইতিমধ্যে ধুনীয়াকৈ সাজু হৈ আছে, অতি আগ্ৰহেৰে সাজু হৈ আছে। আৰু বতৰ আজি খুব ধুনীয়া, এক সেমেকা নিয়ৰখনা এক পৰিৱেশ। আৰু এই খুব সুন্দৰ নিয়ৰ সেমেকা এক পৰিৱেশৰ মাজত আজি ধুনীয়াকৈ গণৰাজ্য দিৱসটো উদযাপন হ'ব। কাৰণ পূৰ্বতে কিছু গৰম হয়, কিন্তু এইবাৰ গৰম নহয়, খুব ধুনীয়া এক বতৰ। আৰু এই বতৰে গণৰাজ্য দিৱসক আৰু সুন্দৰকৈ তুলিব বুলি এই মুহূৰ্তত আশা কৰা হৈছে। আৰু যিহেতু ইয়াত সুন্দৰভাৱে যিহেতু সজাই পৰাই তুলিছে, কোনো ধৰণৰ অসুবিধা নহয় বা যিসকল বিশিষ্ট অতিথি আছে তেওঁলোকো আহি ইতিমধ্যে আসন গ্ৰহণ কৰিছে। কেৱল মাত্ৰ অপেক্ষা মন্ত্ৰী বিমল বৰালৈ ৯ বজাৰ লগে লগে পতাকা উত্তোলন হ'ব, আকাশত তিৰংগা পতাকা উৰি পৰিব। আৰু তাৰপিছতে দেখা পোৱা যাব যে অভিবাদন গ্ৰহণ কৰিব, পুষ্পসজ্জিত ৰথ সাজু হৈ আছে। এক কথাত ক'বলৈ গ'লে বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলা সম্পূৰ্ণ সাজু হৈ পৰিছে।